দেউতা কোৱা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপৰত মই নজনা কথা এটা কোৱাচোন তেনেকুৱা এটা কথা কওঁ শুনা এবাৰ সুভাষ চন্দ্ৰ বসু গোপন এটুকুৰা ঠাইলৈ সাবমেৰিনেৰে সৈতে গৈ আছিল আৰু তেওঁৰ সন্মুখত বহি গৈছিল সুভাষ চন্দ্ৰ বসুৰ ছেক্ৰেটাৰীজন আৰু সুভাষ চন্দ্ৰ বসুৱে কিবা নোট দি আছিল কৈ আছিল কথা তেওঁ সেইবিলাক নোট কৰি গৈছিল তেনেকুৱাতে কি হ'ল তেওঁলোকৰ সাবমেৰিনখন পানীৰ ওপৰলৈ ওলাই আহিছিল মানে কিবাকিবি কাৰণত ওলাই আহে সাবমেৰিনখন পানীৰ পৃষ্ঠভাগলৈ সেইখন তললৈ নোযোৱা হ'ল আৰু সন্মুখৰ পৰা এখন ডাঙৰ জাহাজ আহি আছে যিকোনো মুহূৰ্ততে খুন্দিয়াই তেওঁলোকৰ সাবমেৰিনখন ভাঙি দিবহি গম পাইছেনে শত্ৰুৰ জাহাজ আৰু ছেক্ৰেটাৰীজনে ভয়ত কঁপিবলৈ আৰম্ভ কৰিলে সুভাষ চন্দ্ৰ বসু ইমানেই দৃঢ়মনা ব্যক্তি আছিল যে তেওঁ অকণো ভয় খোৱা নাছিল আৰু তেতিয়া তেওঁ ছেক্ৰেটাৰীজনক কৈছিল যে সাবমেৰিনৰ পাইলটৰ কাম বা চালকৰ কাম তেওঁ কৰিব তুমি কিয় ভয় কৰিছা আৰু তেনেকুৱাতে সাবমেৰিনখন পানীৰ তললৈ গুচি গৈছিল এই কথাটোৱে প্ৰমাণ কৰে যে বিপদৰ সময়ত আমি ধৈৰ্য হেৰুৱাতকৈ নিজৰ কি হয় বাৰু কৰ্তব্য কৰি যোৱা ভাল হয়নে বাৰু হয় আৰু সেইকাৰণে তেওঁ আজি গোটেই বিশ্বৰ আগত আমি আমাৰ দেশৰ মানুহে তেওঁক নেতাজী বুলি চিনাকি দিয়ে নেতা হ'বৰ কাৰণে কিছুমান গুণ লাগে যিটো নেতৃত্বৰ গুণ আৰু এটা কথা কওঁ ইতিমধ্যে এনেকুৱা এটা ভিডিঅ' আমি বনাইছিলোঁ চাগে ন সুভাষ চন্দ্ৰ বসুৱে হিটলাৰক লগ কৰিবলৈ গৈছিল এডলফ হিটলাৰ সেই সময়ৰ স্বেচ্ছাচাৰী শাসক আছিল জাৰ্মানী আৰু হিটলাৰক লগ কৰিবলৈ গৈছিল তেওঁ লগ কৰিবলৈ গৈ হিটলাৰৰ কাৰণে অপেক্ষা কৰি আছিল হিটলাৰে নিজৰ তেখেতৰ নিচিনা দেখিবলৈ কেইবাজনো ব্যক্তিক নিয়োগ কৰি ৰাখিছিলে যাতে তেওঁক হত্যা কৰোঁতে মানে ভুলকৈ বেলেগ এজনো হয় নহয় বেলেগ এজনো মানে মৰি যাব পাৰে মানুহ বা তেনেকুৱা আৰু কাৰণ নিজৰ চিকিউৰিটিৰ কাৰণত সুভাষ চন্দ্ৰ বসু বহি থাকোঁতে হিটলাৰ ওলাই আহিলে সুভাষ চন্দ্ৰ বসুৱে কোনো ৰেছপণ্ড নকৰিলে অলপ দেৰিৰ পিছত আৰু এজন বেলেগ হিটলাৰ ওলাই আহিলে সেইজনকো কোনো তেওঁ ৰেছপণ্ড নকৰিলে তাৰপিছত সঁচাসঁচিকৈ হিটলাৰ ওলাই আহিলে লগে লগে সুভাষ চন্দ্ৰ বসুৱে গৈ কৰমৰ্দন কৰিলে অৰ্থাৎ হেণ্ডশ্বেক কৰিলে গম পাইছেনে গতিকে এইটো কথাই প্ৰমাণ কৰে যে তেওঁ অবজাৰভেশ্যন স্কিলটো খুব ভাল আছিল তেওঁ খুব ভালকৈ চাব জানিছিল কি হৈ আছে এই দুজন হিটলাৰক কিয় তেওঁ হেণ্ডশ্বেক নকৰিলে কাৰণ তেওঁলোকৰ গতিবিধি চাল চলন তাতেই গম পাইছিল যে এজন ৰাষ্ট্ৰনেতাৰ যিটো গতিবিধি যিটো চাল চলন যিটো আচাৰ আচৰণ নিশ্চয় তেওঁ মিল দেখা পোৱা নাছিল গতিকে অতি বুদ্ধিমান মানুহ বিশ্বৰ পৰ্যায়ৰ নেতাবিলাক সেই মানুহবিলাক ইণ্টেলেকচুৱেলি অতি আগবঢ়া মানুহ হয় আৰু তেওঁলোকে বহুত কথা খুব সহজেই ষষ্ঠ ইন্দ্ৰিয়ৰ জৰিয়তে গম পায় আৰু সুভাষ চন্দ্ৰ বসু আছিল তেনেকুৱা এজন ব্যক্তি এইকেইটা অকণ অভিনৱ কথা তোমাৰ কাৰণে নহয় জানো চ' তুমি কি ক'বা এতিয়া ভাল লাগিল না কথাটো শুনি ভাল লাগিল ঠিক আছে থেংক ইউ ভেৰি মাছ প্লিজ follow our page for such innovative information. Thank you.